শিশুৱে আৰাম পোৱাকৈ শিশুৰ মুখখন মালিচ কৰাটো কিয় দৰকাৰ আৰু কেনেকৈ কৰিব লাগে আহকচোন চাওঁ। প্ৰথমে শিশুৰ মুখৰ কপালৰ পৰা আৰম্ভ কৰিব। লাহে লাহেকৈ মোহাৰি দিব। এনেকৈ চকুৰ অংশখিনি চেলাউৰিখিনিও কৰি দিব, লাহে লাহেকৈ মোহাৰি দিব। এনেকুৱা কপালৰ পৰা লাহে লাহেকৈ গালখন মোহাৰি থাকিব। চকুৰ অংশখিনি হওক, নাকৰ অংশখিনি হওক, থুতুৰিটোৱেই হওক, লাহে লাহেকৈ মোহাৰি থাকিব। শিশুৱে যথেষ্ট আৰাম পায়। আপোনালোকে এদিন কৰি চাব, নিজেই গম পাব আপোনাৰ শিশুৱে কিমান আৰাম পাইছে। এতিয়া ঠাণ্ডাৰ বতৰ, শিশুসকলৰ মুখবোৰ ঠাণ্ডা হৈ থাকে আৰু নিশ্চয়কৈ এবাৰ হ'লেও কৰিব এদিনত যদি পাৰে। বেছি সময় কৰিব নালাগে, 5 মিনিটমান কৰিলেই হৈ যাব, কাৰণ 5 মিনিটৰ ভিতৰত শিশুৰ চেঁচা হৈ থকা গাল দুখনে বা মুখখন গৰম হ'বলৈ আৰম্ভ কৰিব আৰু যেতিয়া গৰম হৈ যাব গম পাব যে ব্লাড চাৰ্কুলেশ্যনটো বাঢ়ি গৈছে, মুখলৈকে আহি গৈছে। আৰু এই ব্লাড চাৰ্কুলেশ্যনটো যেতিয়া মুখলৈ আহি যায় বা লাহে লাহেকৈ মূৰটোৱে পিটিকি দিব, তেতিয়া শিশুসকলৰ স্বাস্থ্য ভালে থাকে। যেনেদৰে শৰীৰটো গৰম হৈ থাকে এটা নৰ্মেল টেম্পাৰেচাৰত, সেইদৰে মুখখনো গৰম হৈ থাকিব লাগে। তাৰ পৰা বুজা যায় যে চাৰিওফালে ব্লাড চাৰ্কুলেশ্যন ভালদৰে হৈ আছে আৰু শৰীৰটো ভালে আছে। সেইবাবেই শিশুৰ মুখখন এনেকৈ আৰামদায়ক মালিচ কৰাটো অতি দৰকাৰী। আপোনালোকৰ সন্তানসকলক এবাৰ হ'লেও এনেকৈ মালিচ কৰিব, দেখিব আপোনালোকৰ সন্তানেও খুব আৰাম পাইছে। এনেকুৱা ধৰণৰ বিভিন্ন বিষয়বস্তুবোৰ মই মোৰ এই ইউটিউব চেনেলত শ্বেয়াৰ কৰি থাকিম আপোনালোকৰ সৈতে। আজিৰ ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে জনাব। যদি ভাল লাগে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব চেনেলটো, যাতে আগন্তুক ভিডিঅ'বোৰ চাব পাৰে। ধন্যবাদ।